নাহৰকটীয়াত নাহৰ ফুটুকীৰ আতংক কেমেৰাত বন্দী ছাগলী ভক্ষণ কৰাৰ দৃশ্য নাহৰকটীয়াৰ লেঙেৰিজান চাহ বাগিচাত নাহৰ ফুটুকীৰ সন্ত্ৰাস ছাগলী চুচুৰাই নি ভক্ষণ কৰাৰ দৃশ্য বন্দী কেমেৰাত দীৰ্ঘদিন ধৰি বাগিচাখনত কেইবাটাও নাহৰ ফুটুকীয়ে জীৱ-জন্তু ভক্ষণ কৰি চলাই আহিছে আতংকৰ অৱশেষত বন বিভাগে পিঞ্জৰাবদ্ধ কৰে এটা নাহৰ ফুটুকী যেতিয়া আমি ৰাইজৰ পৰা অলপ হেৰিখিনি আপত্তিখিনি পালোঁ আপত্তি পোৱাৰ পিছত আমি এটা বিভাগীয় পিঞ্জৰা পাতিবলৈ আমি আবদ্ধ কৰিলোঁ আজি আৰু এতিয়া আৰু ৰাইজে কৈছে যে 2-4টা বাঘ আৰু আছে গতিকে আমি ক্ৰমান্বয়ে এতিয়া সেইখিনিও আবদ্ধ কৰি ৰিজাৰ্ভ ফৰেষ্টত মেলাৰ এটা চিন্তা কৰি আছোঁ সোমবাৰে জৱাহৰলাল কৰ্মকাৰ নামৰ লোকজনৰ এটা ছাগলী চুচুৰাই নি ভক্ষণ কৰিছিল সেই বাতৰি প্ৰাগ নিউজত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে তৎপৰ হয় বন বিভাগ মঙলবাৰে পিঞ্জৰাবদ্ধ হোৱা নাহৰ ফুটুকীটো চাবলৈ হেতা ওপৰা লাগে স্থানীয় লোকৰ একাংশই আকৌ নাহৰ ফুটুকীৰ লগত সেলফি লোৱাত ব্যস্ত হৈ পৰে পৰহি ৰাতি আমাৰ বাগানতে আমাৰ ষ্টাফৰ পৰা ঘৰৰ পৰা ছাগলী এটা লৈ গ'ল সেইটো আপোনালোকে গম পায় ছাগলী এটা লৈ পেলাই গোটেই মাৰি পেলালে আৰু তাৰপিছতে আকৌ এইটো কালিও ইয়াতে এই অঞ্চলতে বিশেষকৈ মোৰ ঘৰৰ মুখতে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে কিন্তু আজি সৌভাগ্যক্ৰমে বাঘটো পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকীটো জয়পুৰ বৰ্ষাৰণ্যত মোকলাই দিয়ে বন বিভাগে ইপিনে বাগিচাখনত পিয়াপি থকা বাকী কেইটা বাঘ পিঞ্জৰাবদ্ধ কৰাৰ বাবে দাবী জনায় ৰাইজে নাহৰকটীয়াৰ পৰা নৱজিতে ৰিপৰ্ট প্ৰাগ নিউজ